ছিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশ্বিট দিম। ছিংগাপুৰে দিব 18 তাৰিখে, আমি দিম 12 তাৰিখে। তো মোকতো কৰবাত ধন্যবাদ এটা দিয়ক। দিব লাগে নে নাই কওকচোন। আজি 3 মাহটো বেল হোৱা নাই। আজি 3 মাহ হৈ গ'ল। আগতে মোক কি কোৱা হৈছিল যে এওঁলোকৰ লগত ভাল, এতিয়া কোনে ওলালে? বাৰে বাৰে ইনকুৱাৰীটো বেয়া 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 বুলি কোনে কৈ আছে? যিসকলে সিদ্ধাৰ্থ আৰু শ্যাম কানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে। প্ৰথমতে কি কৈছিল? ভাল জেলত লৈ গ'ল, অতিথিশালাত লৈ গ'ল। এতিয়া আপোনালোকেতো এদিন হ'লেও লিখিব লাগে যে 3 মাহ মাটিত শুই আছে বুলি। কোনেওতো নিলিখে। আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু শৰ্মা মাটিত শুই আছে, যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল, আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিলে, মুখ্যমন্ত্ৰীক এনেকৈ গালি পাৰাটো ভুল হৈছিলে। ক'ব লাগিছিল নাই কোনোবাই কওকচোন? তাতে ভূত ওলাই, ভাবে ৰাতি চিঞৰ বাখৰ হয়, মহৰ আঁঠুৱা দিয়া নাই, মোবাইল ফোন দিয়া নাই, খাব ভালকৈ পোৱা নাই, জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই। 3 মাহটো হৈ গ'ল চাওঁতে চাওঁতে। কোনেওতো জামিন ল'ব পৰা নাই নে পাৰিছে কওক? কালি মই উমৰাংচত যাওঁতে SP সুধিছিলোঁ পৰহি, তাতে 2টা আছে, কেনেকৈ আছে? বোলে ছাৰ এনেকুৱা হৈ গৈছে। আপোনালোকে এইটো নিলিখে। যোৱাৰ দিনাখন কোনে হুলস্থুল কৰিছিল বাহিৰত, সেইটোতো গোটেই ৰাতি ধাৰাভাষ্য দিছিল। এতিয়া কোনেও নিলিখে। গতিকে আপোনালোকে অলপ মোৰ ফালেও চাব যে মই কাবাৰ নিয়ম মতে হয়তো মই কৰিব পৰা নাই, কিন্তু মই যিখিনি কৰিছোঁ আগতেওতো কোনেও কৰিব পৰা নাছিলে। কিমান ডাঙৰ ডাঙৰ ক্ৰাইম অসমত হৈ গৈছে। তেনেকৈ কাবাক ডাঙৰ মানুহৰ ঘৰৰ ল'ৰা আজিলৈকে 3 মাহ আছে নেকি জেলত? কিবা নহয় কিবা কৰিতো ওলাই আহে। মইতো ধৰি ৰাখিছোঁ। আমাৰ গভৰ্ণমেণ্টে ৰাকেশ পালক ধৰি ৰাখিলে, আৰু আমি এতিয়া শ্যাম কানু সিদ্ধাৰ্থক ধৰি ৰাখিলোঁ। কংগ্ৰেছৰ দিনত কাক ধৰি ৰাখিছিল কওক আজিলৈকে? তেতিয়া ক্ৰাইম হোৱা নাছিল। সেইকাৰণে আপোনালোকে চাব যে অসমৰ মানুহে আমাক কিয় ভাল পায়। আপোনালোকে ইমান লিখাৰ পিছতো হাজাৰ হাজাৰ মানুহ আমাৰ মিটিঙত কিয় আহে? কাৰণ জানে যে এওঁলোকে কামটো কৰিবই, আৰু মানুহে মোকহে কৈ আছে ছাৰ ন্যায় দিব বুলি। মোক কিমান বিশ্বাস কৰে। আৰু আমি সেইকাৰণে 12 তাৰিখতে ছিংগাপুৰে দিব 18ত, ছিংগাপুৰতকৈ আগত। আৰু চাৰ্জশ্বিটখন দেখিলে আপোনালোকেতো বুজিয়ে পাব গোটেই ঘটনাটো কি হৈছিলে। এপ্লাই কৰিব লাগিব, খালি কপিটো আমি দিব নোৱাৰোঁ। কপিটো আপোনালোকে এপ্লাই কৰি পেলাই কোৰ্টৰ পৰা নিব লাগিব।